মই বৰ্ণালীয়ে মোৰ দ্বিতীয়টো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ মাজলৈ এটা সুন্দৰ স্নেক্স হিচাপে ব্যৱহাৰ কৰিব পৰা এটা ৰেচিপি আগবঢ়াম, যিটো পনীৰ পকোৰা বুলি কয়। আপোনালোকে আবেলি গৰম গৰম গাখীৰ চাহৰ লগত পৰিৱেশন কৰিব পাৰিব আৰু আলহী আহিলেও বা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বলকচোন যাওঁ নহ'লে। পোনপ্ৰথমে মই পনীৰ 250 গ্ৰাম লৈছোঁ আৰু তাক এটা ধুনীয়া চেপত কাটিছোঁ একে সাইজত। আপোনালোকে ইয়াতকৈ বেছিও ল'ব পাৰে, সেই হিচাপত ধুনীয়াকৈ এটা চেপত দি ল'ব। যিহেতু প্ৰথম আৰম্ভ কৰিছোঁ, মোৰ ভুল ভ্ৰান্তিও হ'ব পাৰে, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব। এয়া তাৰ পিছতে ল'লোঁ আটা 2 চামুচ, বেচন 2 চামুচ। ইয়াতকৈ পনীৰ বেছি হ'লে আপোনালোকে ধুনীয়াকৈ জোখটো মিলাই ল'ব, মই মোৰ হিচাপতে লৈছোঁ। ইয়াৰ পিছত কৰ্ণফ্ল'ৰ দি লৈছোঁ অকণমান। এয়া কৰ্ণফ্ল'ৰ দি লৈছোঁ, পৰিয়ে যায়গৈ কাষত। তাৰপিছতে অকণমান বেচন কমা যেন অনুভৱ হ'ল, আকৌ 2 চামুচ দি ল'লোঁ। লৈ ইয়াতে আপোনালোকে এতিয়া মিলাব, নিমখ দিলোঁ, মই পিংক চল্ট দিছোঁ। তাৰপিছত এয়া ধনিয়া পাউডাৰ দি দিছোঁ অকণমান, ফ্লেভাৰটোৰ কাৰণে ভাল লাগিব। জিৰা অকণমান দিছোঁ। মই যিহেতু ঘৰতে বনাইছোঁ, গতিকে নৰ্মেলকৈ বনাইছোঁ। মোৰ ল'ৰাটোৱেও খাব। ইয়াত বেছি এইবিলাক ফুড কালাৰ বা বেকিং মিলোৱা নাই, চিম্পুলকৈ বনাইছোঁ যাতে কাৰো অসুবিধা নহয়। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিলাই ল'ম, এটা মিশ্ৰণ কৰি ল'ম। মিহি হ'ব লাগিব। ইয়াতে অকণমান ৰৈ গ'ল, মই জালুক অকণমানো দি দিলোঁ দেই। তাৰপিছত পূৰা মিক্স কৰিব। মিক্স কৰি 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 হাতখন বিষাই যাব। মিক্স কৰি থাকিব। মিক্স কৰি এতিয়া মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। ইয়াত এতিয়া পনীৰ কেইটুকুৰা দি আকৌ মই মিক্স কৰি, যিহেতু পনীৰখিনি বহুত কোমল হয়, বহুত সযতনে মই ধুনীয়াকৈ মিলাইছোঁ যাতে ভাঙি নাযায় বস্তুটো। এপিচ এপিচকৈ ধুনীয়াকৈ মিলাইছোঁ যাতে মিশ্ৰণখিনি পনীৰ টুকুৰাত ধুনীয়াকৈ মিলি যায়। এনেকৈ সানি লৈ, গোটাও হ'ব নালাগিব, বেছি পনীয়াও হ'ব নালাগিব, এটা ধুনীয়া ঠিক মানে গোটা মিশ্ৰণত ৰেডি কৰি ল'লোঁ। এতিয়া কেৰাহীটো পাতি তাত ৰিফাইন দি পনীৰ এটুকুৰা এটুকুৰাকৈ দি গ'লোঁ। সেয়া এয়া চাওক, ধুনীয়াকৈ মই সযতনে নাভাঙাকৈ ফ্ৰাই কৰি আছোঁ। অকণমান টাইম লাগিব সিজিবলৈ, কম ফ্লেমত দি ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। এইটো এটা মানে ধুনীয়া হেল্থি ৰেচিপি হয়। আপোনালোকে সৰু ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব আৰু আপোনালোকেও পৰিৱেশন কৰিব পাৰিব, একো অসুবিধা নহয়। এয়া হৈ উঠিছেই, দেখিছে নহয়। আমাৰ ৰেচিপিটো আজি প্ৰায় ৰেডি হৈছে আৰু এয়া আপোনালোকে ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আজি আপোনালোকক খুৱাই দেখুওৱা নহ'ল, যিহেতু নমাই থৈ আছোঁ। ল'ৰাটোৱে ইমান ভাল পাইছে, সি ষ্টাৰ্ট কৰিয়েই দিলে। এয়া চাওক কি ধুনীয়া কালাৰ। এয়া নমাই ল'লোঁ মই প্লেটখনত। এয়া আকৌ ছেকেণ্ড ফেজটো মই কেৰাহীত দিলোঁ। এয়া ৰেডি হৈ আছে। আজিলৈ এৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আমি আহিম। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু জুতি ল'বলৈ নাপাহৰিব।